আজি আমাৰ গুৱাহাটী যুৱ কংগ্ৰেছৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিল। আমাৰ সেইদিনা ৰকিবুল হুছেইন ছাৰৰ ওপৰত যি অত্যাচাৰ কৰিছিল বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনীয়ে, তাৰ বিৰুদ্ধে আজি আমাৰ গুৱাহাটীত প্ৰটেষ্ট আছিল। সেই যোৱাৰ পথত চাপৰ আৰক্ষী চকীৰ সন্মুখত আমাক চাপৰ থানাৰ অ'চিয়ে এৰেষ্ট কৰি থানাত লৈ আহিছে। আমাৰ কাৰণে যিমান কষ্ট কৰি দিনে ৰাতি ইয়াতে বহি থাকি চেকপোষ্ট বহাই আমাক এৰেষ্ট কৰিছে, সিমান কষ্ট যদি সেই গুণ্ডা বাহিনীৰ ওপৰত কৰিল হয় তেনেহ'লে সেইকেইজনক এতিয়ালৈকে এৰেষ্ট কৰিব পাৰিলে হয়। সেই কিটো আমাৰ ওপৰত কৰিছে, যিটো কৰিব লাগিছিল বিজেপিৰ গুণ্ডা বাহিনীৰ ওপৰত। আজিকালি অসম আৰক্ষীয়ে বিজেপিৰ গুণ্ডা বাহিনীৰ ৰূপে কাম কৰি আছে। অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ হৈ কাম কৰিব লাগে, সেইটোৱে নকৰি বিজেপিৰ হৈ কাম কৰি আছে। আজি আমি আমাৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটী ডিজিপি অফিচ ঘেৰাও এটা কাৰ্যসূচী আছিল। সেই কাৰ্যসূচীত আমি উপস্থিত হোৱাৰ কাৰণে আমি ঘৰৰ পৰা উলিয়াই গুৱাহাটীলৈকে যাত্ৰাৰ সময়তেই আমাৰ চাপৰ থানাৰ আৰক্ষীয়ে আমাক কৰায়ত্ব কৰে। আমি এতিয়া চাপৰ থানাত আছোঁ। যি কৰায়ত্ব কৰিব লাগে, আমাৰ ৰকিবুল হুছেইন চাহাবক যি দুৰ্বৃত্তই আক্ৰমণ কৰিলে, সেই আক্ৰমণকাৰীসকলক কিন্তু কৰায়ত্ব কৰি আছে আমাৰ কংগ্ৰেছ কৰ্মীসকল। এয়া অসমৰ পুলিচ বাহিনীৰ এইটো এটা নীতি চলি আছে। সেই দুৰ্বৃত্তক কৰায়ত্ব নকৰি কংগ্ৰেছ কৰ্মীসকলক প্ৰতিখন থানাতেই এৰেষ্ট কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ।